সোনাপুৰ ক্ষেত্ৰীত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। ক্ষেত্ৰীৰ দুৰুঙৰ পৰা ঔজাৰীলৈ নিৰ্মাণ হোৱা পথটোত ঠিকাদাৰে পুঁজি আত্মসাৎ কৰাৰো অভিযোগ উঠিছে। গ্ৰাম সড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণৰ সকলো নীতি নিয়ম ঠিকাদাৰে জনাঞ্জলি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাই। হয়, মই বৰ্তমান উপস্থিত আছো দুৰুং যি ঔজাৰী যি পথ সেই পথত উপস্থিত আছো আৰু এই যি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত যি পথ নিৰ্মাণ কাৰ্য ইয়াত চলি আছে সেই নিৰ্মাণ কাৰ্যত যথেষ্ট বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক অকণমান সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো। এয়া যি এই মাটিৰ দমটো দেখিছে, এই মাটিৰ দমটোলৈ মন কৰক। ৰাস্তাৰ যি আচলতে যি পথটোৰ যি ছাইড বাম, সেই ছাইড বাম নিৰ্মাণৰ কাৰণে এই ধৰণৰ পথাৰৰ যি শিলৰ লেখীয়া যি মাটি, এই মাটি দি তেওঁলোকে ইয়াত দায়িত্ব সামৰিব বিচাৰিছে। আৰু তাক লৈ কিন্তু এতিয়া যে স্থানীয় যি ৰাইজ, সেই স্থানীয় ৰাইজে কিন্তু অভিযোগ উত্থাপন কৰিছে যে ঠিকাদাৰে কেৱল নিজৰ পকেটৰ কথা চিন্তা কৰি তেওঁলোকে এনেধৰণৰ মাটিৰে অতি নিম্নমানৰ যি আচলতে কাম, সেই কাম কৰিব বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মই যি ইয়াৰ যি স্থানীয় লোক আছে সেই লোকসকলৰ পৰা কিছু কথা জানিবৰ চেষ্টা কৰিম যে তেওঁলোকে ইয়াত যে ঠিকাদাৰে যে কাম কৰিছে সেই কাম কৰি যি কেনেধৰণৰ হৈছে আৰু ইয়াত যি আচলতে মাটি এই ছাইড বামৰ কাৰণে মাটি ইয়াত পেলাইছে, সেই মাটি আপোনালোকে ভাল নে বেয়া কি ক'ব বিচাৰে? নাই, চাওক, এই ছাইড বামৰ কাৰণে যিখিনি মাটি পেলাইছে সেইখিনি মাটি ছাইড বামৰ কাৰণে উপযুক্ত নহয়। কাৰণ মাটিটো বৰষুণ হ'লে কি হ'ব, খহি যায়, ভৰি পিছলি যাব আৰু ৰোলাৰ মাৰিলে বহি যাব ঠিক, কিন্তু শিলৰ নিচিনা টান হ'ব মাটিটো। তাৰমানে ছাইড বামৰ কাৰণে উপযোগী নহয়। আমি এইটোত মানে অখুচি আৰু এতিয়া বিভাগীয় কৰ্তৃপক্ষক কিবা দাবী জনাব নেকি? দাবী মানে আমি বিভাগীয় কৰ্তৃপক্ষক এইটোৱে কৈ আছোঁ, ঠিকাদাৰ কোন ঠিকাদাৰ আমিতো নাজানো, যে ঠিকাদাৰক অৱগত কৰাই দিব লাগে এইখিনি মাটি এইবিলাক ছাইড বামৰ কাৰণে মাটি উপযোগী নহয়, যাতে এই মাটিৰ বদল বেলেগ এটা বালিচহীয়া মাটি দিয়ে বা জাম মাটি দিয়ে, সেইটোত আমি একমত। কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।